ওম ৰাজা খ্ৰিং দেৱতা খ্ৰিং ৰাজা ধৰণী গজাই গৰু ঢাকনি আপুনি অইলাখত ফুৰিছে অইলাখত চাকিছে দিন খাই দিন দেখিছে ৰাতি খাই ৰাতি দেখিছে য'তেই আছে তোৰ পৰাই আশীৰ্বাদ কৰক চাৰিমুঠি জীৱৰ যেন নিস্তাৰ হওক ভাভো ভাভো সোণোৱাল কছাৰীসকলৰ আদিম পৰম্পৰা হৈছে খ্ৰিং খ্ৰিং বাইথ পূজা একাংশ লোকে বৰ্তমানে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰাত খ্ৰিং খ্ৰিং বাইথ পূজা বহু বেছি পৰিমাণে অৱহেলিত হৈছিল যদিও পুনৰ খ্ৰিং খ্ৰিং বাইথ পূজা সোণোৱাল সমাজৰ মাজত প্ৰচলিত হ'বলৈ ধৰিছে আৰু ই হৈছে সোণোৱাল সমাজৰ কাৰণে শুভ লক্ষণ পৰম্পৰা অনুসৰি দৌল পূৰ্ণিমাৰ শুক্ল পক্ষৰ দ্বিতীয়টো সোমবাৰে শিৱৰাত্ৰিৰ পাছত 13 নং চান্দ্ৰ মাহত খ্ৰিং খ্ৰিং বাইথ পূজা ভাগি আগবঢ়োৱা হয় আজিৰ পৰা কেইবছৰমান আগলৈকে বহুতে বাইথ পূজা কি নাজানিছিল আৰু বৰ্তমান সময়ত সেইসকল লোকে বাইথ পূজা কি তাক জানিবলৈ সক্ষম হৈছে জিলাভিত্তিকভাৱে আজিকালি প্ৰত্যেকখন জিলাতে বাইথ পূজা উদযাপন কৰিবলৈ লৈছে আৰু ই খুবেই শুভ লক্ষণ আমাৰ কাৰণে আৰু ই হৈ থাকিব লাগে আৰু ধুমধামে বাইথ পূজা উদযাপন কৰিব লাগে সকলোৱে জিলাভিত্তিকভাৱে আৰু কেন্দ্ৰীয়ভাৱে যি বাইথ পূজা উদযাপন কৰা হয় আৰু সেই পূজাত আমাৰ যি সংস্কৃতি আমাৰ যি পৰম্পৰা সেইবোৰ তাত প্ৰদৰ্শন কৰা হয় আৰু প্ৰদৰ্শন কৰাৰ ফলত আমাৰ নৱপ্ৰজন্মই সেইবোৰ বস্তুৰ প্ৰতি অৰ্থাৎ আমাৰ সংস্কৃতিৰ প্ৰতি আমাৰ পৰম্পৰাৰ প্ৰতি আগ্ৰহ জন্মে আৰু সেইবোৰ বিষয়ে জানিব এটা সুযোগ পায় আজিকালি যেতিয়া সামাজিক মাধ্যমত আমাৰ সংস্কৃতিসমূহ প্ৰদৰ্শন কৰা দেখিবলৈ পাওঁ কিবা এটা ভাল লাগে যেনেধৰণে হাইদাং গীত হাইদাং হুঁচৰি লেচেৰি আদি আমাৰ যি সংস্কৃতি সেই সংস্কৃতিসমূহ যেতিয়া আমি সামাজিক মাধ্যমত দেখিবলৈ পাওঁ কিবা এটা ভাল লাগি যায় আমাৰ যি সংস্কৃতি আছে সেই সংস্কৃতিসমূহক আমি চৰ্চা কৰিব লাগিব আৰু সেইসমূহক আমি প্ৰচাৰ কৰিব লাগিব আমি জীয়াই ৰাখিব লাগিব নৱপ্ৰজন্মৰ কাৰণে এই ভিডিঅ'টোত দেখিবলৈ পোৱা ভিডিঅ' অংশসমূহ অসমৰ বিভিন্ন স্থানত উদযাপন কৰা বাইথ পূজাৰ পৰা লোৱা হৈছে আৰু আপোনালোক সকলোৱে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু চাই থাকিব সোণোৱাল মিক্সাৰ নতুন নতুন ভিডিঅ' পাই থাকিব